নমস্কাৰ শুভাকাংক্ষী ৰাইজক নমস্কাৰ জনাইছোঁ আৰু এই মুহূৰ্তত আপোনালোকৰ সন্মুখলৈ লৈ যাব বিচাৰিটো এটা দৃশ্য এটা দুখ লগা ছবি বুলিয়ে কৈছোঁ মই এই মুহূৰ্তত আৰু তাৰ লগতে কিছুমান ভাল কথা সমাজৰ কাৰণে আদৰ্শ এজন ব্যক্তি মই প্ৰবীণক মই দেখুৱাবৰ বাবে অনুৰোধ কৰিছোঁ এখেত চন্দন দে জীৱনটোত আগবাঢ়ি যাওঁতে হঠাৎ হোৱা এটা দুৰ্ঘটনাত পতিত হৈ তেওঁ দুয়োখন ভৰিয়ে হেৰুৱাব লগা হৈছিল সেই কথাখিনি ক'বলৈ আজিৰ তাৰিখত মন যোৱা নাই ভাগি পৰিবলগীয়া হয় তথাপিতো সমাজৰ কাৰণে তেওঁ আদৰ্শ কাৰণ জীৱন যুঁজত তেওঁ কোনোদিন হাৰ মানিব খোজা নাই বা হাৰ মনাও নাই আজিৰ তাৰিখত তামোল পাণৰ দোকানৰ লগতে তেওঁ এখন কাপোৰৰ দোকান দি স্বাৱলম্বী হৈ আগবাঢ়ি যাবলৈ চেষ্টা কৰিছে দাদাৰ সৈতে কিছু কথা পাতিম দুখ লগা কথাবোৰ পাতিবলৈ মন নাযায় তথাপিতো এই মুহূৰ্তত তেখেতৰ চকুত চকু পানী আমি আচলতে কেতিয়াও মানুহৰ দুখসমূহ আগবঢ়াই লৈ যাবলৈ চেষ্টা নকৰোঁ কিন্তু ইয়াৰ আঁৰত যে এটা ভাল আপুনি সমাজৰ কাৰণে আদৰ্শ দাদা দুখ নকৰিব আপুনি সমাজৰ কাৰণে আদৰ্শ আপুনি মানসিকভাৱে এজন সক্ৰিয় ব্যক্তি বহুজন মানুহে আপোনাৰ পৰা অনুপ্ৰাণিত হ'ব এই মুহূৰ্তত মই আন এজন ব্যক্তিৰ সৈতে কথা পাতিম তেওঁৰ সহ বন্ধু আপোনাৰ আজি দাদাৰ চকুত চকু পানী কিন্তু আমি আচলতে তেওঁৰ দুখৰ ছবিখিনি দেখুৱাব বিচৰা নাই আমি এইটোৱে ক'ব বিচাৰিছোঁ যে তেওঁ আজি সমাজৰ কাৰণে আদৰ্শ দুয়োখন ভৰি হেৰুৱাৰ পিছতো মানসিকভাৱে সক্ৰিয় হৈ তেওঁ কিন্তু কোনোদিন পিছ হুহুকি ৰোৱা নাই সদায় কাম কৰি গৈ আছে নিজে চেষ্টা কৰিছে আগবাঢ়ি যাবলৈ পৰিয়াল চলাই গৈছে দুটিকৈ সন্তান আছে তেওঁৰ কি ক'ব আচলতে দুখ লগা বিষয় তেওঁ সতীৰ্থই আছিল মোৰ ডিআৰ কলেজত আমি হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ পৰা লাষ্ট ইয়েৰলৈকে একেলগে পঢ়িছিলোঁ তেওঁ হিষ্ট্ৰীত মেজৰ আছিলে যথেষ্ট মেধাসম্পন্ন যুৱক আছিলে কিন্তু দুৰ্ভাগ্যবশতঃ তেওঁ ট্ৰেইনত এক যাত্ৰাত গৈছিলে নাওজানত ট্ৰেইনত উঠাৰ সময়তে তেওঁ সৰি পৰে কিবা বিজুতিত সৰি পৰিলে তেওঁ দুইখন ভৰি কটা গ'ল কটা যোৱাৰ পাছত কিন্তু তেওঁ বিচলিত নহ'লে পৰৱৰ্তী পৰ্যায়ত তেওঁ চিন্তা কৰিলে যে জীৱন যুদ্ধটো মানুহটো জীয়াই থাকিব লাগিব জীয়াই থকাৰ সংগ্ৰামখন ক্ষেত্ৰত তেওঁ এখন পোনপ্ৰথমে কটা পাণ তামোলৰ দোকান খুলি ল'লে খোলাৰ পাছত লাহে লাহে তেওঁ এডোপ দুডোপকৈ কাপোৰৰ ব্যৱসায় আৰম্ভ কৰিলে কাপোৰৰ দোকানখনো খুলি মেলি বৰ্তমান পৰ্যায়ত তেখেত মানে দুটা সন্তানৰ সৈতে তেখেত এটা সুখৰ সংসাৰ পৰিয়াল লৈ আজি জীয়াই আছে আজিৰ তাৰিখত নুমলীগড় শোধনাগাৰটো কাষতে আছে বা জনপ্ৰতিনিধিসকলৰ প্ৰতি কি আহ্বান জনাব দাদাৰ হৈ আমাৰ প্ৰতি আমাৰ এটা আহ্বান জনপ্ৰতিনিধিসকলক আৰু নুমলীগড় শোধনাগাৰক কওঁ অসম চৰকাৰক আমি কওঁ যে এনেকুৱা মেধাসম্পন্ন যিবিলাক যুৱক ফিজিকেল হেণ্ডিকেপ হিচাপে বিভিন্ন ক্ষেত্ৰত সমাজৰ পৰা আঁতৰি থাকিব লগা হৈছে আঁতৰি থাকি তেওঁলোকে নিজৰ জীৱন যুদ্ধৰ কাৰণে যুঁজ দি আছে এই যুৱকসকলক যাতে অসম সেই ক্ষেত্ৰত শোধনাগাৰ কৰ্তৃপক্ষ বা জনপ্ৰতিনিধিসকলে কিছু আৰ্থিক সাহায্য আগবঢ়াই তেখেতসকলে আগবঢ়াই লৈ যোৱাটো আমি কাম্য বুলি ভাবোঁ নিশ্চয় নিশ্চয় আহ্বান জনাইছোঁ নিশ্চয় তেওঁক কিছু সহায় কৰিলে তেওঁ আগবাঢ়ি যাব আপোনাৰ ল'ৰা ছোৱালী ল'ৰা দুটা ডাঙৰটো ক্লাছ 8 সৰুটো ক্লাছ 3 আপোনাৰ 99 চনত দুৰ্ঘটনা হৈছিল 99 চনত কেনেকৈ আৰম্ভ কৰিলে কি কৰিলে তাৰপিছত তামোলৰ পাণৰ দোকান প্ৰথমতে দোকান দিলোঁ লগতে ভাইটি আছিলে আৰু তাৰপিছত এতিয়া যেনিবা অকলে দি আছোঁ আৰু এতিয়া আপুনি বজাৰ সমাৰলৈ কেনেকৈ যায় বজাৰ সময়ত মই নিজে যাওঁ মালটো গাড়ীত বেটাৰী গাড়ীত লৈ যাওঁ কেতিয়াবা অলপ কষ্ট হয় এক্সিডেণ্ট হোৱাৰ পিছতে আমাৰ গোলাঘাটৰ যিটো মনোজ জৈন তেখেতে বহুত সহায় কৰিলে তেওঁৰ পৰা কথা সোধাৰ এটা পৰিৱেশ নাই আপোনালোকে ভুল নুবুজিব প্ৰিয় দৰ্শক আমি আচলতে এই ব্যক্তিজনক আপোনালোকৰ সন্মুখলৈ আগবঢ়াই দি আমি পুতৌ জন্মাব বিচৰা নাই আমি এই কথাটোৱে ক'ব বিচাৰিছোঁ যিটো সময়ত এখন অশৃংখল সমাজত আমি বসবাস কৰোঁ প্ৰতিযোগিতাৰ পৃথিৱী আজিৰ তাৰিখত প্ৰতিজন মানুহে একোটা বিল্ডিং সজাৰ প্ৰতিযোগিতাত লাগিছে একোখন দামী গাড়ী কিনাৰ প্ৰতিযোগিতাত নামিছে তেনেকুৱা সময়ত দুইখন ভৰি হেৰাই যোৱাৰ পিছত মানসিকভাৱে সক্ৰিয় হৈ
তেওঁ কাৰো ওচৰত হাত নপতাকৈ ব্যৱসায়ৰ জৰিয়তেই হওক বা মানসিকভাৱে কিছু কাম কৰি তেওঁ আগবাঢ়ি যাবলৈ কি ধৰণে জীৱন যুঁজত অৱতীৰ্ণ হৈছে সেই ছবিখন আপোনালোকৰ সন্মুখলৈ আগবঢ়াই লৈ যাব বিচাৰিছোঁ। আৰু সমান্তৰালভাৱে দুটা কথা ক'ব বিচাৰিছোঁ, জনপ্ৰতিনিধিসকলক ক'ব বিচাৰিছোঁ, অসম চৰকাৰক অনুৰোধ জনাব বিচাৰিছোঁ, লগতে এই বিষ্ণুপুৰৰ দাঁতি কাষতেই লাগি থকা চন্দন দেৰ কাণত বাজি থকা নুমলীগড় শোধনাগাৰ সেই বিষয়ববীয়াসকলক অনুৰোধ কৰিব বিচাৰিছোঁ, আপোনালোকে অকণমান যদি দয়া কৰে, অন্ততঃ আৰ্থিকভাৱে ব্যক্তিজনক যদি অকণমান সহায় কৰাৰ চেষ্টা কৰে, আমি ভাবিম মানৱতাৰ পৰিচয় আপোনালোকে দাঙি ধৰিছে। ধন্যবাদ জনাইছোঁ। কি খবৰ?